মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ভেদ ভাৱ নাই হিন্দু মুছলমান একে আল্লাহ ফৰমান মোৰ মনত ভেদ ভাৱ নাই মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ভেদ ভাৱ নাই আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ এই সম্প্ৰীতিৰ গীতেৰে উৎফুল্লিত হৈ পৰিল যোৰহাটৰ মহপন্থাৰ এৰালতলী পথাৰ যোৰহাটত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ লগত সংগতি ৰাখি বিশাল প্ৰস্তুতি চলিছে যোৰহাটৰ মহপন্থা এৰালতলী পথাৰত আৰু সেই অনুসৰি এক ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন অনুষ্ঠিত হ'বলগীয়া থলীত শ্ৰমদান কৰিলে ইছলাম ধৰ্মৰ লোকসকলে এইখন শংকৰ আজানৰ দেশ মহাপুৰুষ দুজনাৰ আদৰ্শ আগত লৈ আমি আগুৱাই গৈছো অতীজৰ পৰাই আৰু অনাগত দিনতো সেই আদৰ্শ আগত লৈ আগুৱাই যাব লাগিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় আমি অতীজৰে পৰাই হিন্দু মুছলমান সকলো একেটা দোলেৰে এখন সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত কাম কৰি আহিছো মানে আচলতে ঠাণ্ডা আমাৰ অনুভৱেই হোৱা নাই বা এতিয়া অকণমান ৰ'দ আহিছে যদিও আমাৰ ৰ'দ বা ঠাণ্ডা এইবিলাক আমাৰ অনুভৱ হোৱা নাই কাৰণ ইমান ডাঙৰ এটা মহৎ অনুষ্ঠান আমাৰ এই অঞ্চলত হোৱাৰ কাৰণে আমি সৌভাগ্যৱান তো কথা হৈ গ'ল কি আজি আমাৰ অঞ্চলৰে আমাৰ মহবন্ধা অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী যিসকল লোক আছে তাৰে আমাৰ ৫টা মছজিদ আছে ৫টা মছজিদৰ আমাৰ প্ৰতিনিধি হিচাপে আমাৰ ইয়াত আহি পেলাই এই অধিৱেশনস্থলীত আহি পেলাই আমি কৰ্মদান আজি শ্ৰমদান দিছোঁ তো কথা হ'ল কি আমি আনন্দিত আমি সকলোৱে কথা হৈ গ'ল কি আমাৰ জাতি ধৰ্ম বৰ্ণ এইবিলাক ভেদাভেদ আমাৰ মাজত নাই কথা হৈ গ'ল কি আজি শংকৰদেৱ গুৰুজনাৰ যি নীতি আদৰ্শ এই নীতি আদৰ্শক আমি সৰুগত কৰি তেখেত আমি কি হিচাপে চলিব লাগে মানৱ সমাজ তো সেই তাৰে এটা মানে আমি বাৰ্তা আমি সমগ্ৰ অসমৰ লগতে পৃথিৱীৰ বুকুত আমি বাৰ্তাটো পেলাই পঠিয়াব বিচাৰিছোঁ তো কথা ক'লে ইয়াতে আমাৰ যিসকল লোক আছে জাতি ধৰ্ম বৰ্ণ ইয়াৰ আমাৰ এই অঞ্চলটোত তেনেকুৱা হিচাপতে আছে আৰু অতীজৰ পৰা আছে ভৱিষ্যতলৈকো থাকিব আমাৰ উঠি অহা প্ৰজন্মকো আমি তাৰ এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ কোনো জাতিভেদ বুলিবলৈ ইয়াত কথা নাই হিন্দু মুছলিম বুলি কথা নাই আমাৰ শান্তি সম্প্ৰীতি ভাতৃত্ববোধ এইবিলাক আমাৰ এনেকুৱা এটা অনুষ্ঠান যে আমাৰ মাজত হৈছে সেই তাৰ দ্বাৰা এটা আমাৰ বহিঃপ্ৰকাশ ঘটিছে যে ইয়াত এটা ভাতৃত্ববোধটো কেনেকুৱা হয় আচলতে কি কিছুমানে ক'ব কিন্তু আমাৰ যিটো ভাতৃত্ববোধৰ যিডাল এনাজৰী এই এনাজৰীডাল খুব মজবুত হয় আচলতে মানুহে যিটো কয় যে ইমান মানে দুৰ্বল নহয় বাহ্যিকভাৱে যিটো কয় হয় কয় সেইটো কিছুমানে তাতে ৰাজনৈতিক কিছুমান কথা বতৰা কিছুমানে কয় কিন্তু প্ৰকৃত আপুনি ছবিখন যদি চাবলৈ যায় তেতিয়া এই যিটো সম্প্ৰীতিৰ যিডাল এনাজৰী এই এনাজৰীডাল খুব কটকটীয়া হৈ আছে এতিয়াও তো সেয়েহে আমি সকলোকে আমি যিসকল অতিথি ইয়ালৈ আহিব আমিও তেখেতলোকক স্বাগতম জনাবলৈ আমি খুব আগ্ৰহেৰে বাট চাই আছোঁ তেখেতলোক আহক আমি শেষলৈকে এই পথ আৰু এমাহ আছে এমাহৰ পাছতে এইটো বৈকুণ্ঠ পৰিলে এই এৰালতলী পথাৰ হ'ব তেওঁলোকৰো সহায় সহযোগ বিচাৰিছোঁ আমাৰ ওচৰৰ হিন্দু মুছলিম খ্ৰীষ্টান সকলোৱে এই অনুষ্ঠান ভাগত ওতঃপ্ৰোতভাৱে জড়িত হৈছে আৰু আশা কৰিছোঁ ভগৱন্তই সকলোৱে সুস্বাস্থ্য দিয়ক আমি যাতে এই অনুষ্ঠান ভাগি সাফল্যমণ্ডিত কৰি আমাৰ এই অঞ্চললৈ সুনাম কঢ়িয়াই আনিব পাৰোঁ তাকে মই ক'লোঁ বহুত বহুত ধন্যবাদ কৃষ্ণ তো সৰ্বপ্ৰথমে মই সেই মহান আল্লাহ ভগৱানক মই কৃতজ্ঞ জ্ঞাপন কৰিছোঁ যিজনাই আমাৰ নিচেই চোতালৰ কাষতেই এই মহান ব্যক্তি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি অধিৱেশনখন ইয়াত আমাক পাতিবলৈ আমাক সুবিধা দিলে তেখেতলৈ আমি বহুত কৃপা কৰিছোঁ আমি জানো শংকৰদেৱ জগতগুৰুৱে এই অসমখনক সোণৰ অসমকৈ বনাই গৈছে তেওঁ লগতে শ্ৰীমন্ত মাধৱদেৱ লগতে আজান পীৰ চাহেবে মিলি পেলাই এই অসমখনক এটা সুন্দৰ পৰিৱেশ গঢ়ি থৈ গৈছে আমি সকলোৱে একত্ৰিত হ'ব লাগে সেই সুন্দৰকৈ গঢ়ি যোৱা অসমখনক যাতে আমি কেতিয়াও লেণ্ঠুত হ'ব নিদিওঁ আমি একেলগে জাতি বৰ্ণ নিৰ্বিশেষে একগোট হৈ একগোট বান্ধি পেলাই আমি সকলোৱে এই অধিৱেশন যাতে সাফল্যমণ্ডিত কৰিব পাৰোঁ যাতে ইয়াত সকলো অতিথিবৃন্দক আমি শুশ্ৰূষা কৰিব পাৰোঁ যাক যেনেকৈ আমি সহায় কৰিব লাগে আমি সহায় কৰিব পাৰোঁ আমি তেনেকৈ এই অধিৱেশনক আমি যোৰহাট জিলাৰ হৈ আমাৰ সকলোৱে একগোট হৈ তেওঁলোকক আমি শুশ্ৰূষা কৰি যাতে এই অধিৱেশন সফলমণ্ডিত হয় গোটেই বিশ্বত যাতে গম পোৱা যায় যে এই আমুক জেগাত যোৰহাটত এনেকুৱা অধিৱেশন হৈ গৈছে বৰ সুচাৰুৰূপে হৈ গৈছে সকলো মিলিজুলি কাম কৰি আগবঢ়াই লৈ গৈছে এই মোৰ মন্তব্য থাকিল হয় কি ক'ব এইটো বহুত সময় দেখা আজান পীৰ চাহেব আৰু শংকৰদেৱ আৰু মাধৱদেৱ চাহেবে গৈ গৈছে অসমখনত যে হিন্দু কি মুছলমান একে আল্লাহ ফৰমান আমাৰ মনত কোনো ভেদভাৱ নাই এটাকে আমি সকলোৱে একগোট হৈ পেলাই আমাৰ মাজত এনাজৰী কৰি ভাতৃত্ববোধেৰে
কোনো সৰু নহয় কোনো ডাঙৰ নহয় সকলোৱে মিলি পেলাই কাম আমি শ্ৰম কৰি পেলাই এই অধিৱেশন আমি কাম আগবঢ়াই লৈ যাব লাগে কেইখন গাঁও আপোনাৰ আমাৰ বৰ্তমান এতিয়া আমাৰ অঞ্চলৰ ওচৰতে আমি 4খন গাঁও আছোঁ আমি 4খন সমাজ আছোঁ এই 4খন সমাজৰ বহুত ব্যক্তি আহিছিলে হয়তো কিছুমানৰ এতিয়া আজানৰ টাইম এতিয়া জোহৰৰ বক্ত হৈছে এই সময়ত বহুত মানুহ নামাজলৈ গুচি যাব পাৰে এনেকৈ আমি কম সংখ্যক মানুহে এতিয়া বৰ্তমান আছোঁ আজি যথেষ্ট মানুহ আহিছিলে আমি গোট খাইছিলোঁ সকলোৱে ইয়াত শ্ৰম দান কৰিছে যিমান পাৰে আৰু ভাবিছোঁ আমি অহা শেষলৈকে আমি আহি পেলাই ইয়াত শ্ৰম দান কৰি আমি এই কাম আগবঢ়াই লৈ যাম আমি সকলোৱে বৰ আনন্দিত হৈছোঁ আমাৰ মবন্ধাৰ অঞ্চলৰ আমাৰ যি ইছলাম ধৰ্মী লোকসকল আছে আজি আমি সকলোৱে ইয়াত আহি একত্ৰিত হৈছোঁ এই আমাৰ শংকৰ সংঘৰ এই ধৰ্মস্থলীত আমি সকলোৱে একত্ৰিতভাৱে ইয়াত যি আমাৰ শ্ৰমদান আছে আমি সকলোৱে মিলিজুলি ইয়াত কৰিছোঁ আমি সকলো অতি সুখী যে আমাৰ অঞ্চলত এনেকুৱা এটা ধৰ্মীয় অনুষ্ঠান হৈছে আমি সকলোৱে এক হৈ পেলাই এই ধৰ্ম অনুষ্ঠানটি যাতে সুকলমে পাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি হাতে কামে লাগি আৰু সকলো যিসকল ধৰ্ম নিৰ্বিশেষে সকলো ইয়াত ৰাইজ উপস্থিত হ'ব তেওঁলোকক আমি ভাল উৎসৰ্গা কৰি তেখেতলোকক যাতে আমি ভাল ধৰণে আমি খেজমত কৰিব পাৰোঁ উৎসৰ্গা কৰিব পাৰোঁ সেই নিমিত্তে আমি সকলোৱে ইয়াত একগোট হৈ পেলাই আজি হাতে কামে ইয়াত লাগি পেলাই এই ধৰ্ম লিপিস্থলীত আমি উপস্থিত হৈ আমি আমাৰ যিবিলাক কৰ্ম আছে আমি কৰি আছোঁ এয়া আমাৰ সকলো ৰাইজ ইয়াত উপস্থিত হৈছে আমাৰ বৰ্তমান আমাৰ সকলো ইছলামধৰ্মী লোকসকল ইয়াত আহি উপস্থিত হৈছে লগতে আমাৰ ইছলামৰ আমাৰ জামাতৰ আমাৰ ইয়াৰ তিনিআলি জামাতৰ আমাৰ ছেক্ৰেটাৰীও আছে এখেতো আছে আৰু আমাৰ আৰু দুই এজন ব্যক্তি ইয়াত উপস্থিত আছে তেখেতলোকেও দুই এষাৰ কওক আমাৰ ধৰ্মী লোকসকলক পশ্চিম যোৰহাটৰ পৰা পংকজ কুমাৰ দাসৰ ৰিপৰ্ট DB নিউজ।